নমস্কাৰ সকলোকে আজি আমি একো নতুন এটা ডিসকাস কৰিম নতুন এটা টপিক এটো হৈছে নেচাৰ অফ বিজনেস আৰু তাৰ ক্যাৰেক্টাৰিস্টিক্স কিনি সো আজি প্ৰথম পইণ্টটো হৈছে ইকোনমিক এক্টিভিটি মানে এটা আমি জানিব লাগিব ক্যাৰেক্টাৰিস্টিক্স বিজনেসৰ কিছুমান ক্যাৰেক্টাৰিস্টিক্স থাকে কিছুমান নেচাৰ থাকে এইকিটা পৰীক্ষাত বহুত বেছিকৈ আহি থকা দেখা যায় আৰু এইকিটা পইণ্টস বেছি নাই 6টা পইণ্ট আছে পইণ্টকিটা মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম প্ৰথম পইণ্টটো আছে ইকোনমিক এক্টিভিটি বিজনেস মানে হল এটা ইকোনমিক এক্টিভিটি যেটো আমাৰ প্ৰফিট আৰ্ন কৰিবৰ কাৰণে কৰা হয় আৰু উইদাউট প্ৰফিট देयर इज নো বিজনেস মানে এটা পইচা প্ৰফিট বুলি নহয় এটা মানি আৰ্ন কৰিম বুলি আমি এটা কৰা কাম ইকোনমিক এক্টিভিটি বুলি কোৱা হয় আৰু বিজনেস হৈছে এটা ইকোনমিক এক্টিভিটি হেতুৱে বুজা হৈছে নাম্বাৰ 1 পইণ্টটো ঠিক আছে সিম্পল ভাষাত ক'বলৈ গ'লে হেতুৱে নাম্বাৰ 2 প্ৰডাকশন অৰ প্ৰকিউৰমেন্ট অফ গুডছ এণ্ড সাৰ্ভিসেস মানে বিজনেস কি হয় বিজনেস কৰিলে আপোনাৰ গুডছ এণ্ড সাৰ্ভিসেছত আপুনি ডিল কৰিবই লাগিব মানে এনেকুৱা কোনো বিজনেসেস নাই যেটো গুডছ এণ্ড সাৰ্ভিসেছত ডিল কৰা নাই হি আইদাৰ গুডছ বিক্ৰী কৰিছে নহলে কিবা হেৰি সেল কৰিছে good may consist of consumer or industrial goods and services may include transportation banking insurance etc মানে এটা एग्जांपल দিছে গুডছ কেনেকুৱা হ'ব পাৰে আৰু সাৰ্ভিস কেনেকুৱা হ'ব পাৰে 3 নম্বৰ পইণ্টটো হৈছে সেলছ অৰ এক্সচেঞ্জ অফ গুডছ এণ্ড সাৰ্ভিসেস ফৰ দা satisfaction of human needs মানে এতিয়া এটা কি হৈছে আপুনি সেল কৰিব লাগিব নিজৰ নিডৰ কাৰণে নহয় আপুনি মানুহক বিক্ৰী কৰিব লাগিব যদি আজি ফৰ एग्जांपल আপুনি খেতি কৰি নিজে খাম বুলি ভাবিছে হেতু আপোনাৰ বিজনেস নহয় যদি আপুনি খেতি কৰি মানুহক বিক্ৰী কৰিম বজাৰত বস্তুটো দি প্লা বিক্ৰী কৰিম তাৰ পৰা বিনিময়ত মই পইচা আৰ্ন কৰিম বুলি ভাবিছে হেতু হ'ব বিজনেস আপোনাক দুটা লাইন মই পঢ়ি শুনাই দিছো Business involves sale or exchange of goods and services. The production of goods or services for self-consumption is not business. A farmer cultivating crop for himself and his family's consumption only is not doing business, but the farmer who is cultivating crop for sale is involved in business activity. Point to কোৱা হৈছে sale or exchange of goods and services for the satisfaction of human needs. এতিয়া আপুনি পইচা আপুনি আপোনাৰ মাৰ্কেটত আপোনাৰ প্ৰডাক্টছটো বিক্ৰী কৰিছে তাৰ বিনিময়ত আপোনাক পইচা দিছে কিন্তু এতিয়া তাৰ বিনিময়ত আপোনাক পইচা দিছে হেতু এটা আপোনাৰ সেল হ'ল সেল হোৱাৰ লগে লগে আপোনাৰ এক্সচেঞ্জ হৈছে নাই আপোনাৰ প্ৰডাক্টটো আপুনি যেটো ঘৰত লগা বস্তু শাকপাচলি বা আপোনাৰ যি কোনো সাৰ্ভিস হ'ব পাৰে সেই সাৰ্ভিসটো যেতিয়া আপুনি বজাৰত গৈ পেলাই বিক্ৰী কৰিছে তাৰ এক্সচেঞ্জত আপোনাক পইচা দিছে আপোনাৰ সাৰ্ভিসটো এজনে লৈছে হেতু এটা এক্সচেঞ্জ হ'লে নাই লগতে সেল হ'ল হেতু কাৰণে এটো কয় সেল অৰ এক্সচেঞ্জ অফ গুডছ এণ্ড সাৰ্ভিসেস ফৰ দা satisfaction of human needs যাৰ যি needs এটা এওক পইচা লাগিছে হেতু কাৰণে এও বিক্ৰী কৰিছে আৰু তেওঁক সাৰ্ভিসটো লাগে সেই কাৰণে তেওঁ পইচা দিবলে সাৰ্ভিসটো কিনিছে ঠিক আছে বুজি নাপালে মোক কমেন্ট কৰিব 4 নম্বৰ পইণ্ট হৈছে ডিলিং ইন গুডছ এণ্ড সাৰ্ভিসেস অন এ ৰেগুলাৰ বেসিস এটো সক একদম সিম্পল ভাষাত মই কৈছো আপুনি যদি আজি আপোনাৰ ঘৰৰ গাড়ীখন বিক্ৰী কৰিছে হেতু আপোনাৰ বিজনেস নহয় আপুনি হেখন বিক্ৰী কৰি নেক্সট আপুনি গাড়ী এখনটো কিনিব ন বা আপোনাৰ মটৰসাইকেলখন বিক্ৰী কৰিছে আপুনি বেলেগ এখন মটৰসাইকেলটো কিনিব আপুনিটো এভৰিডে মটৰসাইকেল গাড়ী বিক্ৰী কৰা বিজনেস নাই আপোনাৰ যে আপুনিটো হেই যদি আপোনাৰ ডেইলি বিক্ৰী কৰে হেতু হ'ব বিজনেস আৰু যদি আপুনি ডেইলি বিক্ৰী নকৰে তেতিয়াহলে হেতু বিজনেস নহয় ঠিক তেনেকে ঘৰৰ শাকপাচলিৰ एग्जांपल দিছিলো এতিয়া আপোনাৰ যদি ঘৰত লগা শাক বা পাচলি বা যি কোনো বস্তু ফ্ৰুটস বা ভেজিটেবলছ যিয়ে হওক সেই বস্তুখিনি যদি আপুনি ডেইলি বিক্ৰী কৰে তেতিয়াহলে হেতু আপোনাৰ বিজনেস হ'ব কিন্তু যদি এদিন বিক্ৰী কৰিছে কোনোবা কাস্টমাৰ পাইছে বিক্ৰী কৰিছে কিন্তু ইউজুৱেলি আপুনি বিক্ৰী নকৰে বলে হেতু আপোনাৰ বিজনেস নহয় লিখিছে ডিলিং ইন গুডছ এণ্ড সাৰ্ভিসেস অন এ ৰেগুলাৰ বেসিস হেতু ৰেগুলাৰ বেসিছত আপোনাৰ হ'ব লাগিব হেতু এটা ইকোনমিক এক্টিভিটি হ'ব লাগিব এটা প্ৰফিট আৰ্ন কৰিব লাগিব আৰু পইচা আৰ্ন কৰা এটা এটিটিউড থাকিব লাগিব হেতুকে বিজনেস বুলি কোৱা হ'ব আৰু এটো এটা ক্যাৰেক্টাৰিস্টিক্স বুলি কোৱা হ'ব 5 নম্বৰ পইণ্ট প্ৰফিট আৰ্নিং যদি আপুনি বিজনেস কৰি পেলাই যদি আপুনি প্ৰফিট আৰ্ন কৰা নাই যিকোনো এটা গুডছ এণ্ড সাৰ্ভিসেস মাৰ্কেটত এৰি দি আপুনি যদি পইচা আৰ্ন কৰা নাই তেতিয়াহলে হেতু ইট cannot be said as business এটা আপোনাৰ एग्जांपलটো দিছে the main purpose of business is earning profit if the profit motive is missing in a transaction that it cannot be considered as business transaction ঠিক আছে একদম সিম্পল কৈ ক'লে হেতুৱে 6 নম্বৰ পইণ্টটো হৈছে uncertainty of risk and return তাৰমানে আপুনি আজি বিজনেস কৰিছে আপোনাৰ বিজনেসত বহুত আনসাৰ্টেনিটি থাকিব পাৰে আপোনাৰ কোনোবা মানুহে বস্তু লৈ পেলাই আপোনাৰ বস্তু ঘূৰাই দিব পাৰে কাস্টমাৰ টেষ্ট চেঞ্জ হৈ যাব পাৰে কাস্টমাৰছ অপিনিয়ন আজিটো বেলেগ কাইলেটো বেলেগ হৈ যাব পাৰে বহুত ধৰণৰ ৰিস্ক থাকিব পাৰে আপোনাৰ ফ্যাক্টৰীত মানুহে ষ্ট্ৰাইক কৰিব পাৰে হয়তো মানে আপুনি ভাবা মতে চলি নাথাকিবও পাৰে বস্তুৰ দাম বাঢ়ি যাব পাৰে তাৰপিছতে আপোনাৰ বহুত লসও হৈ যাব পাৰে সো এই বস্তুবিলাক সদায় থাকে
তাতে মই পইণ্টটো এবাৰ পঢ়ি দিছোঁ another important feature of business is the presence of risk factor in the transaction there is always a possibility of losses it is not certain that a businessman will always earn adequate profit as market conditions may change customers taste may change there may be strike in businessman's own factory all these can lead to loss so in business transaction there is always an element of risk involved so এইগিটাই আপোনাক মই কোৱা এক্সাম্পল গিটাই so ইয়াতে আসলে আপোনাৰ যি 6টা পইণ্ট আই হোপ আপোনালোকে বুজি পাইছে যদি কিবা বুজি পোৱা নাই মোক কমেন্টত কৰিব আৰু কিতাপ লৈ এতিয়া মই পুনম গান্ধী বুকখন পৰা আপোনাক বুজাইছো এই বুকখনত পইণ্টস এইগিটা আছে কিন্তু আপোনাৰ হয়তো আপোনাৰ কলেজৰ যিখন ক্লাছ HSC পৰা যিখন দিছে সেইখন বুকত মেবি আপোনাৰ কিছুমান পইণ্টস বেলেগো হ'ব পাৰে কিন্তু পইণ্টস বিলাক আপুনি কনসেপ্টটো যদি বুজি পায় আপুনি বাকিখিনি বস্তু আপুনি নিজে বুজি পাব যদি তথাপিও বুজি নাপায় মোক ক'ব মই আপোনাক বুজাই দিম এটা বেলেগ সেপাৰেট ভিডিও আনি দিম মোক কমেন্ট কৰিব যদি বুজি নাপায় ঠিক আছে সো আশা কৰো আপোনালোকে সকলোৱে বুজি পালে সো থ্যাংক ইউ সো মাচ ভিডিওটো শেষলৈকে চোৱাৰ বাবে